20 আগষ্টৰ দিনটো চতিয়াৰ বাবে নহয় অসমৰ বাবেও এটা অত্যন্ত স্মৰণীয় দিন। 20 আগষ্টৰ দিনা চতিয়া থানাত প্ৰথমবাৰৰ বাবে অসমৰ তিৰংগ পতাকা মুক্তিযুঁজাৰু আৰু স্বাধীনতা সেনানীসকলে উত্তোলন কৰি আহিছিল। আৰু পুনৰাই 1942 20 ছেপ্টেম্বৰ দিনাও তেখেতসকলে চতিয়া থানাত তিৰংগ পতাকা উত্তোলন কৰিছিল 20 আগষ্ট আৰু 20 ছেপ্টেম্বৰ। কিন্তু আমাৰ নতুন প্ৰজন্মই এই বিষয়ে যিমানখিনি তেওঁলোকৰ নলেজ এই ক্ষেত্ৰত থাকিব লাগিছিলে কৰবাত আমি অকণমান কম বুলি অনুভৱ কৰিছিলোঁ। তাৰ কাৰণেই পদ্ম হাজৰিকা ডাঙৰীয়াৰ প্ৰচেষ্টাত চতিয়া দিৱস পালনৰ এটা মহান প্ৰচেষ্টা হাতত লোৱা হৈছিল। ইয়াক এতিয়া চৰকাৰীভাৱে উদযাপন কৰা হয়। এই প্ৰচেষ্টাৰ লগতে সংগতি ৰাখি আমি চতিয়াৰ গোটেই ঘটনাৰ ওপৰত এখন বোলছবি নিৰ্মাণ কৰাৰ বাবে প্ৰচেষ্টা ল'ম। ৰাজ্য চৰকাৰে তাৰ বাবে প্ৰয়োজনীয় ধন আবণ্টন কৰিব। বোলছবিখন চিনেমা হল আৰু ডিজিটেল মাধ্যম এই দুইটাতে যাতে সমৃদ্ধ হয় আৰু ইউটিউব আদিতো থাকে, আমাৰ যাতে নৱপ্ৰজন্মই এই বিষয়ে সদায় সোঁৱৰণ কৰিব পাৰে তাৰ বাবে আমি এই প্ৰচেষ্টা হাতত ল'ম।